নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে আমৰ এটিবৰ লভনীয় ৰেচিপি লৈ আহিলো আপোনালোকে বাৰু এই ৰেচিপিটো কেতিয়াবা বনাই খাইছেনে যদি খোৱা নাই এবাৰ নিশ্চয় এই ৰেচিপিটো ট্ৰাই কৰিব আৰু ৰেচিপিটো চাই যদি ভাল পায় তেন্তে ভিডিওটোত এটা লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লব তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰো ইয়াৰ বাবে আম এটা সৰু সৰুকৈ কাটি লব লাগিব বেদনা সৰু চামুচেৰে 2 চামুচ মিক্সাৰ অলমান লাগিব চেনি এচামুচ লব চাট মছলা অলপমান লব লাগিব সৰু চামুচেৰে এচামুচ আৰু জলকীয়া গুৰি সৰু চামুচেৰে এচামুচ পদিনা পাত অলমান লাগিব এতিয়া এটা বাটিত কাটি লোৱা আমখিনি দি দিব বেদনাখিনি দিব চেনিখিনি দি দিব চাট মছলা জলকীয়া গুৰি মিক্সাৰখিনি শেষত দিব আৰু তাৰ পিছত পদিনাৰ পাতখিনি দি দিব এতিয়া সকলোখিনি ভালকৈ মিহলাই লব একেবাৰে সহজ ৰেচিপি আৰু খাবলৈও খুব ভাল লাগে আপোনালোকে যদি এনেকৈ বনোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাব এয়া আমৰ লোভনীয় ৰেচিপিটো ৰেডি হৈ গ'ল মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিওটোত এটা লাইক কৰি দিব কমেন্ট কৰিব সময় হলে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লব পুনৰ এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈকে আহিছো ধন্যবাদ